শৃংখল চলিহাৰ উদ্ভণ্ডালিৰ বিৰুদ্ধে গৰজি উঠিল ধুবুৰীৰ প্ৰাক্তন ৰাছুল হক বাহাদুৰ। তোমাৰ নাম শৃংখলা চলিহা। শৃংখল চলিহা, তুমি ধৰ্মৰ ভিত্তিত ৰাজনীতি কৰি আছা, দম আছে যদি অসমৰ পৰা চলিহা। তুমি এই যে হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছা, তুমি কি বুজিবা দুখীয়াৰ কষ্ট? উজনিত মুছলমান ল'ৰাই কাম কৰি খাই আছে, তোমাৰ দৰে মুছলমান ল'ৰা পেটৰ যন্ত্ৰণাত উজনিত লেবাৰী কাম কৰি আছে। উজনিত যদি এজন মুছলমানৰ গাত হাত পৰে তেতিয়া কিন্তু ইয়াৰ পৰিণাম ভয়াৱহ। উজনিত যদি কোনো মুছলমান দুখীয়া ৰাইজক যদি অত্যাচাৰ কৰা হয়, বাৰ কিন্তু তুমি এইবিলাক কথা কৈ আছা, তেতিয়াহ'লে কথাটো কিন্তু বেছি ভাল নহ'ব। দম আছে যদি অসমৰ পৰা মিয়া মুছলমান খেদা, ভাৰতীয় মুছলমানৰ ওপৰত অত্যাচাৰ কোনো পধ্যে মানি লোৱা নহ'ব। শৃংখল চলিহা, তুমি যি কৰি আছা ইয়াৰ পৰিণাম কিন্তু ভুগিব লাগিব। এইবাৰ ভাবিছানে অসমত হিন্দু মুছলমানৰ মাজত কেনে সংঘাতৰ সৃষ্টি হ'ব? আদি কৰি বিভিন্ন ধৰণৰ মন্তব্য আগবঢ়াই ধুবুৰীৰ প্ৰাক্তন বিধায়ক ৰাছুল হক বাহাদুৰে সৰ্বশেষত শৃংখল চলিহা আৰু চিটু বৰুৱাৰ বিৰুদ্ধে অতি সোনকালে কঠোৰ ব্যৱস্থা হাতত ল'বলৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান প্ৰাক্তন বিধায়কগৰাকীৰ। অন্যথা যিকোনো মুহূৰ্তত অসমত ভয়াৱহ আন্দোলন গঢ়ি তুলিব সংখ্যালঘু সংগ্ৰাম পৰিষদে। শৃংখলা চলিহা, তোমাৰ নাম শৃংখলা চলিহা। তুমি কি কৰি আছা যে মই উজনি অসমত মুছলমানক থাকিব নিদিম, ইয়াতে থাকিব নিদিম, বাংলাদেশী মুছলমান। চলিহা, তুমি এই যে হিন্দু মুছলমানৰ ৰাজনীতি কৰি আছা, এই দুখীয়াখিনিৰ ওপৰত যে অত্যাচাৰ কৰি আছা, দুখীয়া মুছলমানখিনিৰ ওপৰত যে অত্যাচাৰ কৰি আছা, তুমি জানা এইটোলৈ কিমান এটা হিন্দু মুছলমানৰ ডাঙৰ ঘটনা হ'ব? উজনিত যদি তুমি আমাৰ দুখীয়া মুছলমান ল'ৰা পেটৰ যন্ত্ৰণাত উজনিত লেবাৰী কাম কৰি আছে, ড্ৰেইন চাফ কৰি আছে, কাম কৰি আছে, সেইসকলৰ ওপৰত তুমি অত্যাচাৰ কৰি আছা। তুমি বাংলাদেশী খেদা, কোনো আপত্তি নাই, বাংলাদেশী। তুমি বাংলাদেশী মুছলমান কিয় কোৱা, মিয়া মুছলমান কিয় কোৱা? হা, তুমি কোৱা বাংলাদেশী, আমি ইয়াৰ পৰা খেদিম, উজনিৰ পৰা বাংলাদেশী খেদিম, আমিও নামনিৰ পৰা বাংলাদেশী খেদিম। তুমি কি কৰি আছা? আমাৰ জাতিটোক টাৰ্গেট কৰি আছা, মুছলমানক টাৰ্গেট কৰি আছা, মুছলমানৰ নাম লৈ আছা। এইটো কিন্তু ঠিক হোৱা নাই। তুমি নিজে পলাব লাগিব। কিন্তু যেতিয়া মুছলমান উত্তেজনা হৈ যাব, যেতিয়া আমাৰ মুছলিম সাহিত্য শাসিত পৰিষদৰ পৰা আমি আৰম্ভ কৰিম, তেতিয়া কিন্তু তুমি অসম এৰি পলাবা। এইটো তোমাক মই ৱাৰ্ণিং দিছোঁ, অকেই দিছোঁ। কিন্তু চলিহা, আইন কি শৃংখলা চলিহা, তোমাক কিন্তু মই ৱাৰ্ণিং দিছোঁ, সাৱধানে থাকিবা, এনেকৈ অত্যাচাৰ নকৰিবা মুছলমানৰ ওপৰত। উজনিত যদি কোনো মুছলমান দুখীয়া ৰাইজক যদি অত্যাচাৰ কৰা হয়, বাৰ কিন্তু তুমি এইবিলাক কথা কৈ আছা, তেতিয়াহ'লে কথাটো কিন্তু বেছি ভাল নহ'ব। নামনিত কিন্তু বেলেগ ফালে গুচি যাব দেই, আৰু ইয়াৰ দায়িত্ব কিন্তু তুমি হ'বা। লাচিত সেনা কিন্তু ইয়াৰ দায়িত্ব। কিবা যদি অঘটন হয় হিন্দু মুছলমানৰ অসমত, মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই অনুৰোধ কৰিছোঁ যে এই শৃংখলা চলিহা মাতালটো, এই মেণ্টেলটো, এই মদাহীটো, এই দালালটোক চলিহাক আপুনি ইমিডিয়েট এৰেষ্ট কৰক। আপুনি অসমৰ মুখ্যমন্ত্ৰী, আপুনি এৰি নহয়, আপোনাৰ অসমৰ মুখ্যমন্ত্ৰী। এই শৃংখলা চলিহাক এৰেষ্ট কৰক, নহ'লে অসমত অশান্তি সৃষ্টি কৰিব, হিন্দু মুছলমানৰ অশান্তি সৃষ্টি কৰিব। যি অত্যাচাৰ আৰম্ভ কৰিছে, আমি কিন্তু বহি নাথাকোঁ। এইবাৰ আমাৰ বহুত অত্যাচাৰ হৈছে।